হয়, বহাগৰ বতৰ, কপৌ ফুলাৰ বতৰ আৰু এই বহাগৰ বতৰত মই এই মুহূৰ্তত কাজিৰঙা অৰ্কিড উদ্যানত আছোঁ। কিয়নো কাজিৰঙা অৰ্কিডত বিভিন্ন প্ৰকাৰৰ অৰ্কিড এই মুহূৰ্তত ফুলি উঠিছে। নানা ৰঙী আচলতে অৰ্কিডৰ এক প্ৰকাৰ সমাহাৰ দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ জাতিষ্কাৰ হৈ পৰিছে কাজিৰঙা অৰ্কিড উদ্যান আৰু সমান্তৰালভাৱে কপৌ ফুলিছে। প্ৰথমে কপৌ দেখুৱাবলৈ যত্ন কৰিছোঁ, কিয়নো বহাগৰ বতৰ আৰু বহাগৰ বতৰত কপৌ ফুল আমি অকণমান দেখুৱাইছোঁ। কপৌৰ লগতে আচলতে বিভিন্ন প্ৰকাৰৰ আচলতে অৰ্কিডে পৰিপূৰ্ণ হৈ পৰিছে এই অৰ্কিড উদ্যানত আৰু বিভিন্ন আচলতে ঠাইৰ বিভিন্ন দেশৰ আচলতে পৰ্যটকে ভৰি পৰিছে। বহিৰাজ্যৰ পৰ্যটক আহিছে, থলুৱা পৰ্যটকসকল আহিছে কেৱল অৰ্কিড চাবৰ বাবে। মই মুহূৰ্তত কাজিৰঙা অৰ্কিড যত্ন কৰিছোঁ। সমান্তৰালভাৱে যিসকল ইয়াৰ কৰ্মকৰ্তা আছে আমি কথা পাতিবলৈ যত্ন কৰিম। হয়, এই সময়ছোৱাত আচলতে প্ৰায় 70% মান অৰ্কিড ফুলে আৰু খুবেই আনন্দিত, যিহেতু আমাৰ এবছৰৰ কষ্টৰ ফলত এনেকুৱা এটা পৰিৱেশ আমি পাইছোঁ। আৰু আমাৰ ইয়াতে চাওক, কপৌ ফুলৰ লগতে পৃথিৱীৰ আটাইতকৈ সৰু অৰ্কিডজোপাও ফুলি আছে। তাৰ উপৰিও বছৰটোত অকল 6-7 ঘণ্টাৰ কাৰণে ফুলা অৰ্কিডজোপাও ফুলি আছে। আমাৰ ইয়াতে 2000 প্ৰজাতিৰ আছে যিহেতু অৰ্কিড, তো বাকী ভালেমানখিনি বৰ্তমান ফুলি আছে। হয়, গোটেই ৱৰ্ল্ডৰ কালেকশ্যন মেক্সিমাম আমাৰ নৰ্থ ইষ্টৰ আছে আৰু আমাৰ ইয়াতে ইণ্ডিয়াৰ যিহেতু লাৰ্জেষ্ট কালেকশ্যন আছে, সেইটো কাৰণে এখন ইণ্ডিয়াৰ লাৰ্জেষ্ট অৰ্কিড পাৰ্ক হৈ আছে। দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত যিসকল পৰ্যটক অৰ্কিড উদ্যান দৰ্শন কৰিবলৈ আহিছে, বহিৰাজ্যৰ সেইসকল পৰ্যটক, আৰু এওঁলোকে কেৱল অৰ্কিড চাবৰ বাবে আচলতে এই গ্ৰীণ হাউচলৈ তেওঁলোকে এই মুহূৰ্তত সোমাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ এক প্ৰকাৰ জাতিষ্কাৰ হৈ পৰিছে এই অৰ্কিড উদ্যানখন। আমি যদি সম্ভৱ হয় আমি কথা পাতিবলৈ যত্ন কৰিম। हम लोग भी महाराष्ट्र से मुंबई पूरा ग्रुप हमारा है 14 लोगों का। अभी हम लोग ने एंट्री किया है, हमको अभी देखना बाकी है। নিশ্চয়, আৰু এইদৰে আচলতে কেৱল আছিলোঁ আৰু অৰ্কিড উদ্যানত সংৰক্ষণ কৰি ৰখা অৰ্কিডৰ বিভিন্ন প্ৰজাতি আছে। তাৰে ভিতৰত যি আছে আচলতে বহাগৰ বতৰত কপৌ ফুলিছে, গতিকে আমি কপৌ ফুলৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ।